আছে মই ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল ছাৰৰ বক্তব্যৰ পৰা যথেষ্ট অনুপ্ৰাণিত হ'ব গণিতৰ প্ৰতি ভয় ভাৱ কমিব গণিতৰ প্ৰতি আগ্ৰহ হ'ব এই আমাৰ আশা আৰু আমি শিক্ষক সমাজেও সকলোৱে আমি ছাৰৰ বক্তৃতাৰ পৰা অনুপ্ৰাণিত হ'ম বুলি আশা কৰিছোঁ আৰু মই বিশেষ নকওঁ মই বাৰু সকলোকে আজি আপোনালৈ পুনৰ আদৰণি জনাইছোঁ আৰু আজি হয় শিৱসাগৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক শ্ৰদ্ধেয় কল্লোল নাথ ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে তেখেতক আগবঢ়াই আনিছে শাখাৰ উদ্যোগত আৰু গড়গাঁও মহাবিদ্যালয় আৰু নাজিৰা মহাবিদ্যালয়ৰ গণিত বিভাগৰ আতিথ্যত আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ IQACৰ সহযোগত আজি আয়োজন কৰা গণিত সম্পৰ্কীয় জনপ্ৰিয় বক্তৃতানুষ্ঠানৰ সন্মানীয় সভাপতি আসাম একাডেমি অফ মেথমেটিক্স নাজিৰা শাখাৰ সন্মানীয় সভাপতিসকলৰ দায়িত্ব কি আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ গণিতমুখী কৰিব পাৰোঁ কেনেকৈ গণিতক আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় কৰি তুলিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব সেইকাৰণে গণিতক আমি অহৈতুক ভয়ৰ পৰা মুক্ত কৰিব লাগিব গণিতক আমি পৰীক্ষা কেন্দ্ৰিক বা যেটো আমি এক্সামিনেশ্যন চেন্ট্ৰিক আমাৰ এটা মানসিকতা আছে পৰীক্ষা কেন্দ্ৰিক মানসিকতাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক মুক্ত কৰিব লাগিব সেই অহৈতুক ভয় সেই অহৈতুক পৰীক্ষা কেন্দ্ৰিক মানসিকতাৰ ঊৰ্ধত গৈ গণিতক আমি ইণ্টাৰেষ্টিং কৰিব লাগিব জনপ্ৰিয় কৰিব লাগিব আকৰ্ষণীয় কৰিব লাগিব এংগেজিং কৰিব লাগিব কেনেদৰে ছাত্ৰ ছাত্ৰীসকল গণিতৰ ভিতৰত সোমাই আমি গণিত শিকিব পাৰোঁ পূৰ্বতে আমাৰ বিদ্যালয়সমূহত আমি অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া আমাক অংক মৌখিক শিকাওঁতে আমাক ছাৰসকলে অংকৰ মেজিক বুলি কৈ শিকাইছিলে সৰু সৰু গণনা খুব ইণ্টাৰেষ্টিং গতিকে আমি তেনেদৰে জনপ্ৰিয় কৰি তুলিব লাগিব আজি সেইকাৰণে আমি স্কুল পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ কৰি আনিছোঁ গণিত বিষয়ে কথাবিলাক মই ডক্টৰ অনুপম শইকীয়ালৈ এৰিছোঁ কিন্তু আন দুটা সৰু কথা মই ক'ব খুজিছোঁ কিন্তু এই সৰু দুটা কথাৰ মাজত এক অন্যতম মহৎ বাণী লুকাই আছে এই যে ডক্টৰ অনুপম শইকীয়াক তোমালোকে দেখিছা তোমালোক আজি আচলতে অত্যন্ত সৌভাগ্যৱান বুলি ক'ব লাগিব কি কাৰণে যে অনুপম শইকীয়াৰ দৰে এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যশস্বী মেধাৱী গণিতজ্ঞক তোমালোকে আজি তোমালোকৰ সন্মুখত শৰীৰে পাইছা দ্বিতীয় কথাটো এটা ক'ব খুজিছোঁ যে আমি যিটো কথা মাজে মাজে ভাবি থাকোঁ যে আমাৰ মাধ্যম ক'ৰবাত আমাৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হ'ব পাৰে নেকি মাধ্যমে আমাৰ বিদ্যায়তনিক ক্ষেত্ৰত আগবাঢ়ি যোৱাত ক'ৰবাত বাধাৰ সৃষ্টি কৰিব পাৰে নেকি সেয়া সম্পূৰ্ণ সেই ধাৰণা সম্পূৰ্ণ অমূলক তাৰ উজ্জ্বল দৃষ্টান্ত তাৰ জ্বলন্ত দৃষ্টান্ত আমাৰ প্ৰাধ্যাপক ডক্টৰ অনুপম শইকীয়াই গোলাঘাটত এখন অসমীয়া মাধ্যমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰিলে তাৰপিছত অসমীয়া মাধ্যমৰ চৰকাৰী গোলাঘাট উচ্চতৰ মাধ্যমিক বেজবৰুৱা স্কুলৰ পৰা তেওঁ মেট্ৰিকত ষ্টেণ্ড কৰিলে স্থান লাভ কৰি উত্তীৰ্ণ হ'ল অধ্যাপক হিচাপে কৰ্মৰত টেকনলজি গুৱাহাটীত কৰ্মৰত ডক্টৰ অনুপম শইকীয়া ছাৰ অধ্যক্ষ মহোদয়ে দাঙি ধৰিছে মই কেইটামান কথা ক'ব বিচাৰিছোঁ তেখেতে কেম্ব্ৰিজত থাকোঁতে সেই সময়ছোৱাত ৰামানুজন স্কলাৰশ্বিপ পাইছিল আমি প্ৰায়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰোঁ বা কৰিবলৈ আগ্ৰহী হওঁ তেখেতে অত্যন্ত প্ৰতিযোগিতামূলক পৰীক্ষা কেইবাটাও পৰীক্ষা তেখেতে অভিজ্ঞতাৰে উত্তীৰ্ণ কৰি থৈছে মেথমেটিকেল ট্ৰাইপোজ তাৰে এখন তেখেত নাম্বাৰ থিয়ৰী সংখ্যাতত্বৰ ওপৰত সবিশেষভাৱে তেখেতে গৱেষণা কৰিছিল ট্ৰিনিটি কলেজত থাকোঁতে তাৰপিছতে তেখেতে ফ্ৰান্স আৰু কানাডাত গৈ PhDৰ পিছত পোষ্ট ডক্টৰেট যি ডিগ্ৰী থাকে গতিকে তেখেতে আৰু গভীৰ অধ্যয়ন কৰিছে নাম্বাৰ থিয়ৰীৰ ওপৰত সদয় তথা অসম গণিত শিক্ষায়তন নাজিৰা শাখাৰ সভাপতি শ্ৰীযুত জিতেন ফুকন ডাঙৰীয়া নাজিৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজু ফুকন ডাঙৰীয়া এই বিদ্যালয়ৰ উপাধ্যক্ষ কোঁৱৰ ডাঙৰীয়া আৰু মোৰ অতি মৰমৰ বন্ধু তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কাব্যসাচী মহন্ত আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা অহা মোৰ একে হোষ্টেলতে থকা আমি আৱাসী ডক্টৰ কল্লোল নাথ প্ৰমুখ্যে লগতে আমাৰ সুজাতা বৰঠাকুৰ বাইদেউ আৰু কবিতা ফুকন
সুজাতা গোৱালা সকলো আৰু এই মহাবিদ্যালয়ৰ সকলো অধ্যাপক অধ্যাপিকা তথা বিভিন্ন স্কুলৰ পৰা অহা ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল সকলোকে মই মোৰ ফালৰ পৰা আদৰণি জনাইছোঁ আৰু ইয়ালৈ আহিবলৈ পাই মই খুবেই নিজকে সৌভাগ্যৱান্বিত বুলি ভাবিছোঁ। মই গড়গাঁৱলৈ আগতে অহা নাই, এইবাৰেই প্ৰথম আহিছোঁ আৰু আহি খুবেই ভাল লাগিছে, যিহেতু ইয়াতে খুব এটা ঘৰুৱা পৰিৱেশ মই দেখা পাইছোঁ আৰু বহুত কথা জানি ভাল লাগিছে যে নাজিৰা মহাবিদ্যালয় তথা গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল কিদৰে ইয়াৰ স্কুলকেইখনৰ লগতো জড়িত হৈ আছে বা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক অগ্ৰগতিৰ ক্ষেত্ৰত কিদৰে তেওঁলোকে ব্যক্তিগতভাৱেও কিমানখিনি প্ৰচেষ্টা চলাই আহিছে। মই এইকেইদিনতে তেওঁলোকৰ লগত কথা পাতি এই কথা জানিব পাৰিছোঁ আৰু আজি যিখন এই সভা পাতিছে তাৰ বাবেও মই অসম গণিত শিক্ষায়তনৰ নাজিৰা শাখালৈ মোৰ শলাগ আগবঢ়াইছোঁ, কিয়নো মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো এটা খুবেই প্ৰয়োজনীয় পদক্ষেপ আৰু বিশেষ গণিত বিষয়টো। এতিয়া গণিত বিষয়টোৰ বিষয়ে যিহেতু মই এতিয়া মূলতঃ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰিয়েই ক'ম, যিহেতু আমাৰ আজিৰ সভাখনৰ মূল উদ্দেশ্য হৈছে গণিতৰ বিষয়ে কৰা আলোচনা। কাৰণ কিয়ৰ পৰা আমি মটিভেশ্যন পাওঁ যে আমি কিয় কৰিব লাগে। প্ৰথম কথা হৈছে গণিত বিষয়টো কিমান গুৰুত্বপূৰ্ণ সেই কথা মোক কোনো দোহৰাৰ কোনো প্ৰয়োজন নাই। ৰেচনেল নাম্বাৰৰ পৰিমেয় সংখ্যাৰ ধাৰণাটো কেনেকৈ আহিলে যে আমি ভাগ কৰিব লগা হ'ল, ভগ্নাংশৰ প্ৰয়োজন হ'ল আৰু ইজিপচিয়ানসকলে এই ক্ষেত্ৰত প্ৰথম অৱদান আগবঢ়াইছে যে সেয়াও প্ৰায় খ্ৰীষ্টপূৰ্ব 1500 বছৰমানৰ বা 2000 বছৰ আগৰ কথা যে তেতিয়াৰ দিনতে তেওঁলোকে ভগ্নাংশলৈ চৰ্চা কৰিছিলে ইজিপ্তত আৰু ইজিপ্তত তেওঁলোকে যিখিনি গণিতৰ চৰ্চা কৰিছিলে তেওঁলোকে পেপিৰাছত লিখি ৰাখিছিলে, কিন্তু দুৰ্ভাগ্যক্ৰমে পেপিৰাছবিলাক বেছি বছৰ বাচি নাথাকিল, সেইকাৰণে কেইখনমান সীমিত সংখ্যকে পেপিৰাছ এতিয়া আছে, কিন্তু বেবিলনিয়ান আৰু চুমাৰিয়ানসকলৰ যিখিনি অৱদান তেওঁলোকে ক্লে টেবলেটত লিখিছিলে, অৰ্থাৎ কোমল বোকাত লিখি শুকুৱাই থৈ দিছিলে আৰু এতিয়া হাজাৰ হাজাৰ বছৰ পাছতো সেইবিলাক তেনেকৈ পোৱা গৈছে। গতিকে তেতিয়াৰ দিনৰ পৰাই গণিতে মানৱ সভ্যতাত বহুতখিনি তাৰ ভূমিকা আছে। তাৰপাছত আমি যদি দেখা পাওঁ যে আৰ্কিমিডিছৰ দিনত আৰ্কিমিডিছেও বহুতখিনি সূত্ৰ প্ৰয়োগ কৰিছিলে আৰু গণিতৰ ধাৰণাবিলাক তেওঁ কামত লগাইছিলে আৰু তাৰপাছত লাহে লাহে দেখা গ'ল যে গণিত কেৱল এটা বিষয়ে নহয় যিটোৱে আমাক সংখ্যাৰ জ্ঞান দিয়ে, কিন্তু ই আমাক লজিকেলি ভাবিবলৈ শিকায় যুক্তিসংগতভাৱে। আৰু পিছত গেলিলিৰ এটা ডাঙৰ উক্তি আছে যে গণিত হৈছে বিজ্ঞানৰ ভাষা বা যিটো মহাজগতৰ যিটো নিয়ম, যিবিলাক নিয়ম কানুন, যে গ্ৰহ নক্ষত্ৰই যিবিলাক নীতি নিয়ম মানি চলে এইবিলাক বুজি পাবলৈ হ'লে গণিতেই হৈছে তাৰ ভাষা অৰ্থাৎ এটা মাধ্যম। আৰু যেতিয়া নিউটন, আইজাক নিউটনে যেতিয়া তেওঁ মহাকৰ্ষণৰ তত্ত্ব উলিয়ালে বা তেওঁৰ যিটো লজ অফ মোশ্যন, গতিকে তোমালোকে চালে দেখিবা যে সেইবিলাক কেৱল গণিতৰ এটা এটা সূত্ৰ, গণিত তাত এটা ভাষা হিচাপে প্ৰয়োজন হৈছে। যেনেকৈ মহাকৰ্ষণ বলটোৰ কেনেকৈ জুখিব পাৰি যে এইটো ভৰৰ সমানুপাতিক আৰু দূৰত্বৰ বৰ্গৰ বিপৰীত অনুপাতত থাকে, অৰ্থাৎ গোটেই কথাটো হৈছে এটা গণিতীয় সূত্ৰ। গতিকে গণিতটো হৈছে বিজ্ঞানৰ ভাষা।